নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে নিশ্চয় গম পায় যে কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটিৰ যি ইনফৰমেশ্যন হয় আমি চেনেলত যিমান পাৰে সিমান ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰি থাকোঁ আৰু তাৰে মাজতে বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি আছে যে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল কেইমাহমানৰ আগতে, গতিকে সেই পৰীক্ষাৰ ফলাফলখিনি কেতিয়া ঘোষণা কৰিব, এটা ডাঙৰ প্ৰশ্ন বহুতো কেণ্ডিডেটে সুধি আছে। গতিকে আমাৰ হাতত প্ৰপাৰ কিছুমান ইনফৰমেশ্যন নাথাকে যদিও আপোনালোকৰ কমেণ্টৰ কিছুমান আমি মাধ্যমৰ যোগেদি উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। চ' কথাখিনি প্ৰথম বুজি পাব যে যি পৰীক্ষা অনুষ্ঠিত হৈছিল কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটি নিৰ্দিষ্ট সময় অনুযায়ী পৰীক্ষা অনুষ্ঠিত হ'ল, সেইমতে শেষ হ'ল। তাৰপাছত এতিয়া অধীৰ অপেক্ষাৰে কেণ্ডিডেটে ৰিজাল্ট বা ফলাফললৈ ৰখি আছে। গতিকে কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটিৰ ৰুল অনুযায়ী 2-3 মাহৰ ভিতৰতে বা 2-3 মাহৰ লাষ্টত ৰিজাল্ট দিয়ে। গতিকে সেইটো আমি যিমান দূৰ বুজি পাওঁ আমি পোনপটীয়াকৈ শ্বেয়াৰ কৰিছোঁ। কিন্তু এনে নহয় যে ৰিজাল্টটো আমি ক'লেই দিব, কিন্তু সকলোখিনি কাৰ দায়িত্বত থাকে, কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটিৰ এক্সাম ব্ৰাঞ্চৰ দায়িত্বত থাকে। গতিকে এখন ইউনিভাৰ্চিটিয়ে ৰিজাল্ট দিব, এনে নহয় যে এখন কলেজৰ ৰিজাল্ট, সেইটো কোনো ছিষ্টেম নহয়। গতিকে কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটিৰ লগত কৰ্মকৰ্তা কেণ্ডিডেট বা ব্যক্তিসকলে সেইখিনি ইনফৰমেশ্যন পটককৈ দিব নোৱাৰে আপোনালোকক, কাৰণ সেইখিনি সম্পূৰ্ণ দায়িত্ব কাৰ হাতত, কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটি এক্সাম ব্ৰাঞ্চৰ হাতৰ দায়িত্ব। গতিকে এতিয়া মই জনাত ৰিজাল্টখিনি আপোনালোকৰ যি নাম্বাৰিং ছিষ্টেম হয়, কমপ্লিট চেণ্টাৰৰ পৰা নাম্বাৰখিনি গৈছে, হোম এছাইনমেণ্টৰ মাৰ্কছ হওক, আপোনালোকৰ থিয়ৰী মাৰ্কছ হওক, সেইখিনি মাৰ্কছ কেলকুলেট কৰি কোনবোৰ কেণ্ডিডেটৰ বেক লাগিছে, কোনবোৰ ক্লিয়াৰ কৰিছে, সেইবোৰ ৰিজাল্ট শ্বীট তৈয়াৰ কৰি আছে, বা PDF যিখিনি নাম্বাৰিং PDF সেইখিনি তৈয়াৰ কৰি আছে, বা তাৰ পাছতেই সমান্তৰালকৈ মাৰ্কশ্বিটখিনি পেটাৰ্ণ তৈয়াৰ কৰি আছে, যিহেতু তেখেতলোকৰ ছিষ্টেমত আপলোড কৰিব লাগিব, সেই ডাটাখিনি আপলোড কৰি আছে। সেইবাবে ৰিজাল্ট দিয়া অকণমান প্ৰব্লেম হৈছে। আৰু কিছুমান কাৰণো আছে ৰিজাল্ট লেট হোৱাৰ, কাৰণ কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটি কি চলি আছিল, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা চলি আছিল। সেই যান্ত্ৰিক কাৰণবশতঃ বা টেকনিকেল কাৰণবশতঃ অলপ আপ এণ্ড ডাউন ৰিজাল্ট দিয়াৰ পলম হৈছে। গতিকে এনে নহয় যে ৰিজাল্ট নিদিবই, ৰিজাল্ট নিশ্চয় সমাগত। এতিয়া ৰিজাল্ট কেতিয়া দিব তাকে অধিকাংশ কেণ্ডিডেটৰ বৰ্তমান প্ৰশ্ন, নহয় জানো? গতিকে ৰিজাল্ট দিব বুলি কোৱাৰ লগে লগে আমি আপোনাক ক'ব নোৱাৰোঁ যে আমুক তাৰিখে 100% ৰিজাল্ট দিবই দিব, কিন্তু আমি এটা এভাৰেজ ডেট ধৰি দিব পাৰিছোঁ। তাৰ অনুমানিক বা সম্ভাৱনা আছে, কাৰণ আমি যিমানখিনি A to Z আমি 2019 চনৰ পৰা কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটিৰ লগত খুব জড়িত, গতিকে সেইখিনি আমি জানো। গতিকে সেইবাবে আমি ৰিজাল্টটো অনুমান ধৰিব পাৰিছোঁ জুলাই মাহৰ 25-26 ভিতৰত মেবি ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যদি 25-26ত ৰিজাল্ট নিদিয়ে তেতিয়া আগষ্ট মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত একদম ৰিজাল্ট দিয়াৰ 100% খাটাং বুলি আমি ক'ব পাৰোঁ, কাৰণ পৰীক্ষা দিয়া 2 মাহ পাৰ হৈ যাওঁ হৈ আছে বা পাৰ হ'ব হৈ আছে। গতিকে কি তাৰিখে পৰীক্ষা আছে সেইটো পাহৰি গৈছোঁ, তেওঁ বুলি আমি অনুমান লগাব পাৰিছোঁ যে আপোনালোকৰ মেবি ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে এইকেইদিনৰ ভিতৰতে। এতিয়াৰ ভিতৰত জুলাই মাহৰ 25 তাৰিখ বা 26 তাৰিখৰ ভিতৰত, বা যদি জুলাই মাহত নিদিয়ে তেনেকুৱা তাৰিখত লাষ্টত যদি দিয়ে ভাল কথা, যদি লাষ্টত যদি ৰিজাল্ট নিদিয়ে তেতিয়া আপোনাৰ মেবি আগষ্ট মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। নিশ্চয় ক্লিয়াৰ কৰিব পাৰিছোঁ ইনফৰমেশ্যনখিনি। কিহৰ কাৰণে ৰিজাল্ট দিয়া দেৰি হৈছে গম পালে যে ইতিমধ্যে আপোনালোকৰ ৰিজাল্ট শ্বীটটো তৈয়াৰ কৰি আছে, ৰিজাল্ট PDF তৈয়াৰ কৰি আছে। অকল যে BA কেণ্ডিডেট নহয়, তাত MA আছে, আপোনালোকৰ BCom আছে, BBA আছে, আৰু ধৰক যিখিনি MA আছে, MBA আছে, তেনেকুৱাখিনি কোৰ্চ আছে বা MCom আছে, তেখেতলোকৰো ৰিজাল্টখিনি তৈয়াৰ কৰিব লাগিব, একেলগে দিব লাগিব। আৰু এতিয়া যিমান দূৰ আপুনি গম পাইছে KKHSৰ ফালৰ পৰা যিখন বেক কোৰ্চৰ পুৰণা যি ছাবজেক্ট আছিল সেইমতে ৰিজাল্টখিনি পৰ্যায়ক্ৰমে দি আছে, থাকিলে নিউ কোৰ্চৰ ৰিজাল্টখিনি অনতিপলমে ফলাফল ঘোষণা কৰিবলৈ গৈ আছে। সেইখিনি বিশেষ ইনফৰমেশ্যন প্ৰদান কৰিছোঁ সম্পূৰ্ণ মোৰ ফালৰ পৰা। কিন্তু কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটিৰ গোটেই ছিষ্টেমটো এক্সাম ব্ৰাঞ্চৰ হাতত, এক্সাম ব্ৰাঞ্চে ইচ্ছা কৰিলে ৰিজাল্টখিনি পৰ্যায়ক্ৰমে দি আছে আৰু অনতিপলমে ৰিজাল্টখিনি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আই হোপ ভিডিঅ'ৰ পৰা উপকৃত হৈছে, নিশ্চয় ভিডিঅ'ৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টি ইয়াতে সামৰি মাৰি, যদি আমাৰ চেনেলটো উপকৃত হৈ আছে নিশ্চয় আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। বৰ্তমান কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটিৰ A to Z ইনফৰমেশ্যন আমি আপোনালোকক এই চেনেলৰ যোগেদি ইনফৰমেশ্যন দি আছোঁ পাৰ্চনেলি। আৰু যদি আপুনি কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটি নিউলি কেণ্ডিডেট হ'ব বিচাৰিছে, ইতিমধ্যে এডমিশ্যন ষ্টাৰ্ট হৈছে। যদি এডমিশ্যন কৰিব বিচাৰিছে সুন্দৰকৈ KKHSC.ac.in সবিশেষ তথ্য চাই সুন্দৰকৈ এডমিশ্যন কৰিব পাৰিব। ধন্যবাদ।